Welcome dear students, Shubhamay Sir channel অন্য এটি ভিডিওত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 14 শক্তিৰ উৎসসমূহ এই পাঠৰ আটাইখিনি যিমানখিনি হ'ব লগা এমসিকিউ কোৱেশ্চন হ'ব পাৰে সেই কোৱেশ্চনখিনি আমি আলোচনা কৰিম। তো বলা আমাৰ ভিডিওটো আৰম্ভ কৰা যাওক। প্ৰথম প্ৰশ্ন, তলৰ কোনটো এটা আদৰ্শ ইন্ধনৰ চৰ্ত নহয়? অপচনবোৰ হৈছে সহজলভ্য, প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰা, অপশন সি প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা, আৰু অপশন ডি কম খৰচী। তেন্তে কোনটো নহব? যে অপশন সি প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন হয়, এটো হলে নহব। কোৱেশ্চন নম্বৰ 2, তলৰ কোনটো এটা প্ৰচলিত শক্তিৰ উৎস নহয়? এ জীৱাশ্ম ইন্ধন, বি জলবিদ্যুৎ, সি তাপভিত্তিক শক্তি প্ৰকল্প, আৰু ডি সৌৰ শক্তি। ইয়াৰ এনসাৰটো হৈছে ডি সৌৰ শক্তি। 3 নম্বৰ প্ৰশ্ন, জৈৱ গেছত তলৰ কোনটো গেছ নাথাকে? তো অপশনবোৰ হৈছে হাইড্ৰোজেন, নাইট্ৰোজেন, মিথেন, আৰু হাইড্ৰোজেন সালফাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাইট্ৰোজেন। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস? অপশনবোৰ হৈছে অপশন এ জৈৱ ভৰ, অপশন বি বায়ু শক্তি, অপশন সি নিউক্লিয় শক্তি, অপশন ডি জীৱাশ্ম ইন্ধন। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি নিউক্লিয় শক্তি। কোৱেশ্চন নম্বৰ 5, তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি? অপশন এ জোৱাৰ শক্তি, অপশন বি ভূতাপীয় শক্তি, অপশন সি তৰংগ শক্তি, আৰু অপশন ডি মহাসামুদ্ৰিক তাপীয় শক্তি। তো ইয়াৰ এনসাৰটো হৈছে ভূতাপীয় শক্তি। কোৱেশ্চন নম্বৰ 6, তলৰ কোনটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস? ইয়াৰ অপশনবোৰ হৈছে এনসাৰ অপশন এ জীৱাশ্ম ইন্ধন, অপশন বি তাপভিত্তিক শক্তি প্ৰকল্প, অপশন সি জলশক্তি প্ৰকল্প, অপশন ডি নিউক্লিয় শক্তি। তাৰ ইয়াৰ এনসাৰটো হৈছে জলশক্তি প্ৰকল্প। কোৱেশ্চন নম্বৰ 7, তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস? অপশন এ বায়ু শক্তি, অপশন বি জলশক্তি, অপশন সি জৈৱ ভৰ, অপশন ডি জীৱাশ্মজাত ইন্ধন। এনসাৰটো হৈছে ইয়াৰ অপশন ডি জীৱাশ্মজাত ইন্ধন। 8 নম্বৰ প্ৰশ্ন, গৰম পানী পাবলৈ এটা সৌৰজল হিটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি? অপশন এ ৰৌদ্ৰোজ্জ্বল দিন, অপশন বি ডাৱৰীয়া দিন, অপশন সি উষ্ণ দিন, অপশন ডি বতাহ বলি থকা দিন। তো ইয়াৰ উত্তৰটো হৈছে অপশন বি ডাৱৰীয়া দিন। কোৱেশ্চন নম্বৰ 9, তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়? অপশন এ কাঠ, অপশন বি গোবৰ গেছ, অপশন সি নিউক্লিয় শক্তি, অপশন ডি কয়লা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি নিউক্লিয় শক্তি। কোৱেশ্চন নম্বৰ 10, আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়? অপশন এ ভূতাপীয় শক্তি, অপশন বি বায়ু শক্তি, অপশন সি নিউক্লিয় শক্তি, আৰু অপশন ডি জৈৱ উপাদান। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি নিউক্লিয় শক্তি। কোৱেশ্চন নম্বৰ 11, তলৰ কোনটো এটা ভাল শক্তিৰ উৎসৰ গুণ? অপশন এ প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে যথেষ্ট পৰিমাণে কাৰ্য কৰে, বি সহজলভ্য, সি সঞ্চয় আৰু পৰিবহণৰ বাবে সহজ, আৰু ডি ওপৰৰ আটাইকেইটা। ইয়াৰ ৰাইট এনসাৰটো হৈছে ওপৰৰ আটাইকেইটা। কোৱেশ্চন নম্বৰ 12, আমি বিকল্প শক্তিৰ উৎস বিচাৰোঁ কাৰণ অপশন এ বৰ্তমানৰ শক্তিৰ উৎসসমূহ দক্ষ নহয়, অপশন বি বৰ্তমানৰ শক্তিৰ উৎসসমূহ অতিকৈ ব্যয়বহুল, অপশন সি বৰ্তমান বহুলভাৱে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব, আৰু অপশন ডি ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰ্তমানে বহুলভাৱে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব। কোৱেশ্চন নম্বৰ 13, জীৱাশ্মজাত ইন্ধনসমূহ কেতিয়াও 1 নম্বৰ দিছে কেতিয়াও শেষ হৈ নাযায়, 2 নম্বৰ সোনকালে শেষ হৈ যাব, 3 নম্বৰ অনৱীকৰণযোগ্য শক্তিৰ উৎস, আৰু 4 নম্বৰ হৈছে নৱীকৰণ শক্তিৰ উৎস। কিন্তু অপশনবোৰ তলত দিয়া আছে। এ নম্বৰ হৈছে 1 আৰু 4, বি নম্বৰ দিছে 2 আৰু 3, সি নম্বৰ দিছে 2 আৰু 4, আৰু ডি নম্বৰ হৈছে 1 আৰু 3। ৰাইট এনসাৰটো হৈছে বি 2 আৰু 3। 2 আছে কি সোনকালে শেষ হৈ যাব, আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎস। দুটা ৰাইট। 14 নম্বৰ প্ৰশ্ন, ইন্ধনৰ দহনৰ প্ৰভাৱ হ'ল 1 নম্বৰ গোলকীয় উত্তাপন, 2 নম্বৰ বায়ু প্ৰদূষণ, 3 নম্বৰ এচিড বৰষুণ, আৰু 4 নম্বৰ দিয়া আছে সেউজগৃহ প্ৰভাৱ। এতিয়া শুদ্ধ উত্তৰটো এত দিয়া আছে 1 আৰু 2, 1 আৰু 2 দুটাই হ'ব বুলি কৈছে, বিত কৈছে কি কেৱল 4 নম্বৰ, চিত কৈছে 1 2 3, আৰু ডিত কৈছে 1 2 3 4 আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 2 3 4 আটাইকেইটা। ইন্ধন দহনৰ প্ৰভাৱ মানে গোলকীয় উত্তাপ হয়, বায়ু প্ৰদূষণ হয়, এচিড বৰষুণ হয়, আৰু সেউজগৃহৰ প্ৰভাৱ 4টাই হয়।
15 নম্বৰ প্ৰশ্ন জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো মৌলৰ অক্সাইডবোৰ আম্লিক হয় তো অপশ্যন এ আছে কাৰ্বন অপশ্যন বি নাইট্ৰজেন অপশ্যন চি সালফাৰ আৰু অপশ্যন ডি হৈছে ওপৰৰ আটাইবোৰ তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ওপৰৰ আটাইবোৰ কোৱেশ্চন নম্বৰ 16 পেট্ৰল আৰু ডিজেল হৈছে এ শক্তিৰ মুখ্য উৎস বি নৱীকৰণ অযোগ্য শক্তিৰ উৎস সি নৱীকৰণযোগ্য শক্তিৰ উৎস আৰু অপশ্যন ডি প্ৰদূষণ নকৰা শক্তিৰ উৎস ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি নৱীকৰণ অযোগ্য শক্তিৰ উৎস কোৱেশ্চন নম্বৰ 17 নিউক্লিয় শক্তি উৎপাদন কৰা হয় এ নিউক্লিয় একীভৱনৰ দ্বাৰা অপশ্যন বি তাপ অঘটনৰ দ্বাৰা অপশ্যন সি নিউক্লিয় বিখণ্ডনৰ দ্বাৰা আৰু ডি বিভাজন পাতনৰ দ্বাৰা তো ইয়াৰ ৰাইট এনসাৰটো হৈছে নিউক্লিয় বিখণ্ডনৰ দ্বাৰা কোৱেশ্চন নম্বৰ 18 প্লাষ্টিকবোৰ অপশ্যন এ অপচয়ৰ পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস বি অপচয়ৰ পৰা শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি সি জীৱ নমনীয় আৰু ডি এবিধ জীৱাৱশেষ শক্তিৰ উৎস ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ অপচয়ৰ পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস কোৱেশ্চন নম্বৰ 19 তাপীয় শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধন হ'ল এ পানী বি ইউৰেনিয়াম সি জীৱভৰ ডি জীৱাশ্মজাত ইন্ধন ৰাইট এনসাৰটো হৈছে ডি জীৱাশ্মজাত ইন্ধন কোৱেশ্চন নম্বৰ 20 তলৰ কোনবিধ শক্তি উৎপাদনত আৰু ব্যৱহাৰত অতি কম পৰিমাণৰ পৰিৱেশ প্ৰদূষণ ঘটে অপশ্যন এ নিউক্লিয় শক্তি বি তাপীয় শক্তি সি সৌৰ শক্তি আৰু ডি ভূতাপীয় শক্তি তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন সি সৌৰ শক্তি কোৱেশ্চন নম্বৰ 21 জৈৱ গেছৰ প্ৰধান উপাদান হৈছে অপশ্যন এ হাইড্ৰজেন অপশ্যন বি হাইড্ৰজেন সালফাইড অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি মিথেন ইয়াৰ এনসাৰ হৈছে অপশ্যন ডি মিথেন কোৱেশ্চন নম্বৰ 22 তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয় অপশ্যন এ খৰি অপশ্যন বি গোবৰ গেছ অপশ্যন সি নিউক্লিয় শক্তি আৰু অপশ্যন ডি কয়লা তো এনসাৰটো হৈছে অপশ্যন চি নিউক্লিয় শক্তি কোৱেশ্চন নম্বৰ 23 আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় অপশ্যন এ ভূতাপীয় শক্তি অপশ্যন বি বায়ু শক্তি অপশ্যন চি নিউক্লিয় শক্তি আৰু অপশ্যন ডি জৈৱ উপাদান তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন এ ভূতাপীয় শক্তি ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল তোমালোকে কোৱেশ্চনখিনি পাই কেনে পালা জনাব মোক ভিডিঅ'টো ভাল পাই থাকিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ